নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক ভালে আছে। সুন্দৰ এটা দৃশ্যৰ সৈতে চাওকচোন দুআষাৰমান কথা ক'ম। আমি চাওঁতে ইলেকশ্যন আহি পালেহি আৰু আজি আমাৰ ইয়াত বহুত বৰষুণ দিছে, বতাহো, ঘৰৰ পৰা ওলাই যাব পৰা নাই। সেয়েহে ঘৰতে বহি ভাবি আছোঁ কাকনো ভোটটো দান কৰিম। যিহেতু ভোটটো দান কৰাৰ আগত আমি বহুবাৰ ভাবিব লাগে, কাৰণ 5 বছৰৰ মূৰত আমি এবাৰ ভোট দিবলৈ সুবিধা পাওঁ, সুযোগ পাওঁ। আৰু সেই ভোটটো যদি আমাৰ অথলে গুচি যায়, তেতিয়া 5 বছৰলৈ আমাৰ মনটো বেয়া লাগি থাকে। পাৰ্টি যিয়ে নহওক, পাৰ্টি মানে কি হয় আজিকালি, পাৰ্টি কাকো বেয়া নাপাওঁ, ইটো পাৰ্টিকো ভাল পাওঁ, সিটো পাৰ্টিকো ভাল পাওঁ। কোনোবা এটা পাৰ্টিয়ে যদি কেতিয়াবা ভুল কাম কৰিছে, আকৌ কোনোবা এটা পাৰ্টিয়েও কেতিয়াবা ভুল কৰিছে, এনেকুৱা কথা। কিন্তু বেছি গুৰুত্ব দিবলগীয়া হৈছে এতিয়া প্ৰাৰ্থীজন ক'ৰ পৰা আহিছে, প্ৰাৰ্থীজন কেনেকুৱা, হয় নহয়? প্ৰাৰ্থীজনে কেনেকুৱা ধৰণৰ কথা কৈছে, প্ৰাৰ্থীজনে এটা বৃহত্তৰ সমষ্টিৰ সমস্যাবোৰ সমাধান কৰিব পৰাৰ যোগ্যতা আছেনে নাই, সেই কথাটোত আমি বেছি গুৰুত্ব দিব লাগিব, নহয় জানো? পাৰ্টি আমি কাকো বেয়া নাপাওঁ, আকৌ কৈছোঁ, ভুল নুবুজিব, পাৰ্টি হিচাপে কাকো বেয়া নাপাওঁ, কিন্তু প্ৰাৰ্থী হিচাপে আমি কাৰোবাক বেয়া পাবও পাৰোঁ, নহয় জানো? এটা সমষ্টিত যদি 4-5জন প্ৰাৰ্থী উঠিছে, তাৰে এজন প্ৰাৰ্থীহে যোগ্যতাত থাকিব। কোনোবাজন প্ৰাৰ্থী এনেকুৱা থাকে নিজৰ লাভালাভৰ কাৰণে, নিজৰ উন্নতিৰ কাৰণে ৰাজনীতিত আহি নামি দিছে। আৰু কোনোবাজন প্ৰাৰ্থী এনেকুৱা থাকে ৰাইজৰ সেৱা কৰিম বুলি, সমাজৰ উন্নতি কৰিম বুলি ৰাজনীতিলৈ আহিছে। আমি কাকো ক'বলৈ যোৱা নাই যে ভোটটো আমুককে দিব লাগে, সেইটো আমাৰ অধিকাৰ নাই। নিজৰ ভোট নিজে যাক দান কৰে সেইটো নিজৰ অধিকাৰ। কিন্তু আমি যদি নিজৰ বিবেকেৰে ভালদৰে চাওঁ, প্ৰাৰ্থীজন আমি সদায় প্ৰথম চাব লাগে। কাৰণ আমি 5 বছৰৰ মূৰত ভোটটো দিয়াৰ সুবিধাকণ পাম আৰু এজন বিধায়কক এটা বৃহত্তৰ সমষ্টিৰ পৰা আমি ভোট দি জয়ী কৰাই পঠাই দিম, জিকাই পঠাই দিম। জিকি যোৱাৰ পাছত তেখেতে আমাৰ সমষ্টিটো উন্নতিৰ পথত আগবঢ়াই নিব পাৰিব নাই? ৰাস্তা পথ, বিদ্যালয়, নামঘৰ, সমাজৰ কৰ্মবিলাক উন্নতিৰ পথত সমাজখন আগবঢ়াই নিব পাৰিব নাই ভাল দিশত? আমি সেইটো কথা সদায় মন দিব লাগে। আৰু যিহেতু আকৌ কৈছোঁ 5 বছৰৰ মূৰতহে এই ভোটটো আমি দান কৰিব পাৰিম। আমি 5 বছৰলৈ যদি ভুল এজন ব্যক্তিক জিকাই পঠাই দিওঁ, আমি 5 বছৰলৈ তেতিয়া অনুতাপ কৰি থাকিবলগীয়া হয়, অনুতপ্ত হৈ থাকোঁ, কিয়নো ভোটটো দিছিলোঁ সেইজনক, এনেকুৱা হয় কথাটো। গতিকে প্ৰাৰ্থীজনৰ ওপৰত বেছি গুৰুত্ব দিব লগা হৈছে। আৰুনো কি ক'ম, যদি কিবা ভুল হৈছে ক্ষমা কৰিব। সকলো ভালে থাকক, সকলোৰে শুভ হওক। আৰু যিহেতু এনেকুৱা এজন প্ৰাৰ্থী লাগে আমাৰ সমষ্টিবিলাকত, সমষ্টিটোৰ মানে উন্নতিৰ হকে যাতে সদায় কাম কৰি যাব পাৰে। ধন্যবাদ, সকলো ভালে থাকক।